জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত মানুহ একেবাৰে নোযোৱা হ'ল আনকি জুবিন গাৰ্গৰ এনি পোষ্ট আমি যদি দিওঁ সেই ভিডিঅ'টোত নোচোৱা হৈছে আৰু কমেণ্টও নোকোৱা হৈছে আনকি মানে সোশ্যাল মিডিয়াটো কমি গ'ল ইফালে তাতো জুবিন ক্ষেত্ৰটো কমি গৈছে আসলতে এনেকুৱা হ'ব নালাগে মই কৈছিলোঁ যে জুবিন গাৰ্গৰ ন্যায় কাৰণে আপোনালোকে মাত মাতিছে ঠিকে আছে কিন্তু এই ন্যায়ৰ বাবে মাত মাতাটো আপোনালোকে কেইদিনমানৰ কাৰণে আপোনালোকে কৈ থাকিলে নহ'ব কাৰণ জুবিন গাৰ্গে আমি ন্যায় পোৱাটো সকলোৱে বিচাৰোঁ গতিকে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আপোনালোকে যিখিনি ষ্টেপ ল'ব লাগিছিলে লৈছিলে কিন্তু শেহতীয়াকৈ একোৱেই নাইকিয়া হৈ গ'ল জুবিন ক্ষেত্ৰলৈ মানুহে নোযোৱা হ'ল আজি ঋতু কলিয়া যিখিনি কথা কৈছে তেখেতৰ মন্তব্য আপোনালোক শুনাম কাৰণ তেখেতে জুবিন গাৰ্গৰ সেই জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছিলে তাত দেখুৱাইছে প্ৰায় 200 মান মানুহে উপস্থিত হৈছে তেওঁলোকে চাকি বন্তি দিছে বাকি মানুহ প্ৰায় হেৰেঙা একেবাৰে কমি গুচি গ'ল আসলতে কিয় হৈছে এনেকুৱা ৰাখৰ কাৰণে হৈছে নেকি বা অন্যান্য কিবা অনুষ্ঠানৰ কাৰণে হৈ গৈছে নেকি কমিছে নেকি বা জুবিন গাৰ্গৰ সিনেমাখনৰ কাৰণে মানুহ কমি গৈছে নেকি এই কথাবিলাক আসলতে মানুহবিলাকে এতিয়া ভাবিবলৈ লৈছে কিয় কমি গৈছে এই ক্ষেত্ৰত যদি আপোনাক কিবা ক'বলগীয়া আছে নিশ্চয় কমেণ্ট সেকশ্যনত লিখিব আজি ঋতু কলিয়া কি বুলি কৈছে সেই মন্তব্য আপোনালোকক শুনালৈ বিচাৰিছোঁ ভাবিছিলোঁ বহুত মানুহ থাকিব নেকি অন্তিনাৰ দিনা কিন্তু আজি সিমান মানুহ নাই মানে একদম মানুহ কমি গৈছে ক'ব গ'লে ন আজিকালি মানুহ নাহে ন মানুহ আহে কিন্তু আজি অলপ কম দেখা গৈছে মানে আচৰিত কথা আগতে ইমান ভিৰ ভাৰ গাড়ী চাড়ী ৰখাবৰ জাগা নাথাকে মানুহ ক'ব গ'লে খোজ কাঢ়িবৰে জাগা নাথাকে কিন্তু আজি দেখা পাইছোঁ মানুহ একদম মানে সীমিত আৰু লিমিটেড নাজানো নেটততো ধৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহৰ সংখ্যাও কমি গৈছে আৰু ইভেন জুবিন ক্ষেত্ৰতো মানুহ কমিছে আচৰিত কথা একচুৱেলি আজিৰ মই পৰিৱেশটো দেখাবৰ কাৰণে জুবিন ক্ষেত্ৰৰ মই লাইভ আহিলোঁ মই অকণমান দেখাই দিছোঁ ৰ'ব দেই এইটো একচুৱেলি চিটিং এৰিয়া থাকে ইয়াতেতো ঢেৰ মানুহ এনি টাইম বহিয়ে থাকে আৰু মানে হেৰিও থাকে কি কয় এইটো ইয়াত প্ৰগ্ৰামো হৈ থাকে গান চানৰ কিন্তু এতিয়া নাই আজি চলা নাই বাৰু সদায় নচলে আৰু দিনৰ ভাগত চলে ন বাহিৰৰ মানুহখিনি যে আহে কিন্তু মই এনে বাহিৰৰ জেগাটো দেখাইছোঁ এইটো বনাই আছে য'ত জুবিন দাক সমাধি দিয়া হৈছিলে এই জেগাটো এইটো বনাই আছে কিবা গ্লাছেদি বনাব নেকি নাজানো আৰু কিবা কিবি ফ্ৰেমিং টেমিং কৰি আছে ভালদৰে বনাব চাগে এয়া চাওক মোটামুটি খালী নিচিনা দেই মানুহ আছে কিন্তু একদম কম মানুহ চাওক মানে মই কথাটো কি ক'ব খুজিছোঁ ইয়াততো মানুহ কমিছে ঠিক তেনেকৈ ইণ্টাৰনেটতো মানুহ কমি গৈছে কিন্তু সেইটো একচুৱেলি মানুহবিলাক থমকি ৰ'লে নহ'ব মই জেগাবোৰ দেখাইছোঁ দেই চাওক কিমান জেগা খালী এইবিলাক জেগাত কিন্তু ঢেৰ মানুহ এনি টাইম আছিল আগতে এইটো মেইন ৰোডটো এইফালে এক্সিট আৰু এইফালে এণ্ট্ৰি হয় মানুহ বৰ বেছি আছে কিমান 200 মান মানুহ হ'ব নেকি হা 200 বা 250 মান মানুহ হ'ব মেক্সিমাম একেবাৰে মানুহ নাই মানে আচৰিত কথা না গুৱাহাটীত কিবা ডাঙৰ প্ৰগ্ৰাম চলি আছে না ক'ৰবাত কিবা চলি আছে কিন্তু ইয়াত মানুহ একদম কমি গৈছে কিহৰ কাৰণে এইটো হৈছে নাজানো আৰু এনে ছানডে মানুহ হয় কিন্তু এনেকুৱা লাগি আছে কিছুদিন পিছত হয়তো ছানডেও মানুহ কমি যাব ইয়াতে মানে ক'ব গ'লে নায়েই এয়া চাওক এইফালে একেবাৰে মানুহ নোহোৱা হৈছে
এটা বস্তু দেখাম দেই ইয়াতে যে ইয়াৰে মানুহ ইয়াৰে যে লোকেল মানুহখিনিয়ে ক'ব গ'লে দিন ৰাত কাম কৰে জাগাটো চাফা কৰি ৰখাৰ কাৰণে এয়া চাওক এই মাইকী মানুহখিনি এতিয়াও কাম কৰি আছে মানে চাব এই ৰাতিলৈকে কাম কৰি আছে ইয়াৰে লোকেল মানুহখিনি সেইকাৰণে মাজতে খুব নিউজ বজিছিল যে কিছুমানে মদ তত খাই একচুৱেলি এই বাইদেউ কেইগৰাকীৰ বিৰাট খং উঠে কাৰণ এনেকুৱা আৰু ঢেৰ আছে মানে ইয়াৰে লোকেল মানুহ তেওঁলোকে এইখিনি মানে মেইনটেইন কৰি ৰাখিছে আৰু চাফ চিকুণ কৰি ৰাখিছে চ' কিছুমান মানুহে লেতেৰা কৰিলে অভিয়াছলি খং উঠিবই সেইটো দেখালোঁ আৰু এই ৰাতিও কাম কৰি আছে ভাবক বহুত মানুহতো ভাত খাই শুয়ে গ'ল দুটামান কমেণ্ট পঢ়ি দিওঁ নেকি স্পেচিয়েল কমেণ্ট যদি কিবা আহিছে সঞ্জয় পলে লিখিছে ঋতু কলিতা অলপ ভয় সোমাইছে কি ভয় সোমাইছে ভাই শ্ৰী বিপ্লৱ কলিতা ভাল খবৰ ভাল বল গৈ থাকো অকণমান আৰু দেখাইছোঁ দে মই সেইফালে মানে য'ত কাম চাম চলি আছে কনষ্ট্ৰাকশ্যন হৈ আছে এইফালে মানে অলমষ্ট খালী চাওক মানুহ নায়ে মানে আচৰিত ধৰণে মানুহ কমি গৈছে এইটো আচৰিত কথা মানে ক'ব গ'লে এইটো পৰিৱেশ মই আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ ইয়াতে না মানুহ আছে না গাড়ী আছে ক'ব গ'লে আগৰ তুলনাত মানে কি মানে 1-2% নাই ন আচৰিত কথা আৰু ইমান সোনকালেতো এনেকুৱা নহয় ক'ব গ'লে চাগে এটা কথা ৰাসৰ কাৰণে হ'ব পাৰে ৰাসৰ কাৰণে হয়তো মানুহবিলাক ৰাসত বিজি আছে কিন্তু মই কেইজনমান মানুহ লগ পালোঁ হেৰি পালোঁ ধুবুৰীৰ পালোঁ গোলাঘাটৰ পালোঁ আৰু বাইহাটা ফালৰ পালোঁ এনেকুৱা মানুহ কেইজনমান লগ পালোঁ তেওঁলোকে গ্ৰুপ হৈ আহিছে তেওঁলোকে কৈছে অকল হেনো ইয়াতে আহিছে মানে বেলেগ কাম নাই তেওঁলোকে ফ্ৰী হ'লে ইয়াত আহি যায় মানে ইয়াত হেনো কিবা এটা মানে শান্তি পায় আৰু ইয়াৰ পৰিৱেশটো ভাল পায় গান চান বজি থাকে আজি কিন্তু তেনেকুৱা পৰিৱেশ নাই এনেই ডাঙৰ চাউণ্ড টাউন কোনোবাই নহয় কোনোবাই আনে আগে পিছে আজি কিন্তু দেখা নাই তেনেকুৱা প্ৰশাসনক নিজৰ কাম কৰিব দিয়ক জুবিন ক্ষেত্ৰ ভালদৰে বনাব দিয়ক তাৰপিছত মানুহ আহিব হিমাংশু ঠাকুৰীয়াই লিখিছে কথাটো হ'ল ভাই বুলিও কৈছোঁ আপুনি যে কৈছে প্ৰশাসনক কাম কৰিব দিয়ে একচুৱেলি প্ৰশাসনে জুবিন ক্ষেত্ৰ নবনায় প্ৰশাসনে সুৰক্ষা দিয়াৰ কাৰণে থাকে ইয়াতে কিবা যাতে অঘটন নহয় একো যাতে খেলি মেলি যাতে নহয় হাই কাজিয়া যাতে নহয় সেইটো কণ্ট্ৰল কৰাৰ কাৰণেহে প্ৰশাসন থাকে আচলতে জুবিন ক্ষেত্ৰখন ডেভেলপ কৰাৰ কাৰণে হয়তো PW ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কোনোবাই কাম কৰি আছে কোনোবা কণ্ট্ৰেক্টৰে বা নাজানো আৰু CPWD বা PWD হ'ব মোৰ আইডিয়া আৰু সেই হিচাপত কাম কৰি আছে অলৰেডি সেইখিনি মানুহে কোনো ডিষ্টাৰ্ব পোৱা নাই দিন ৰাত কাম কৰি এতিয়াও কৰি আছে মই অকণমান দেখাই দিছোঁ দেই এইফালে চাওক এই ৰঙা টি চাৰ্ট পিন্ধি আছে এইবিলাক এতিয়াও কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে তেনেকুৱা আৰু ৰাসৰ বাবে কমিছে ৰাইট অকণমান দেখালোঁ আৰু ইয়াৰে পৰিৱেশটো চাওক মানুহ নাই একেবাৰে নাই ৰাসৰ কাৰণে কমিছে চাগে চানডে কিন্তু আমাৰ মানুহ হয় দেই এটা কথা কওঁ এইখিনিতে সকলোকে চানডে যাতে পাৰিলে নাহিব ইয়াতে জুবিন ক্ষেত্ৰত কাৰণ ইমান মানুহ হয় নহয় আপোনালোকে বহুত কষ্ট পাব আৰু কমচে কম ফেমিলি লৈ যাতে নাহে আৰু যদি বয়সীয়াল যদি ঘৰৰ মানুহ আছে তেওঁলোকক কিন্তু একেবাৰে লৈ নাহিব
বিৰাট কণ্ডিশ্যন বেয়া হয় প্ৰথম কথাটো হ'ল আপুনি খানাপাৰাৰ পৰা এই জুবিন ক্ষেত্ৰলৈকে অহাৰ কাৰণে অলমষ্ট এঘণ্টামান টাইম লাগে মিনিমাম 1 ঘণ্টা লাগে আৰু যদি বৃদ্ধ মানুহ যদি আছে তেতিয়াহ'লেতো আৰু চেছে আৰু কণ্ডিশ্যন বহুত বেয়া হৈ যায় গতিকে ছানডে যাতে নাহে কেনেকুৱা আৰু বাকী এনিৱে অকণমান পৰিৱেশটো দেখালোঁ আকৌ পিছত লগ পাম আজিলৈ এৰিছোঁ দেই ধন্যবাদ জয় অসম জয় জুবিন দা